চিত্ৰ ভাগৱত বস্ত্ৰ এখন বস্ত্ৰ সেই বস্ত্ৰখন কিনো কোনে সেই বস্ত্ৰখন বৈছিলে মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আহকচোন এইখন হৈছে বস্ত্ৰ আৰু এই বস্ত্ৰখন বনাইছিলে এই বৰ্তাজনে নমস্কাৰ আপুনি এই বস্ত্ৰখন বনাওঁতে কিমান দিন লাগিলে আৰু আপুনি কেনেকৈ ভাবিলে এখন যে ইমান ধুনীয়াকৈ এখন চিত্ৰ কৰি বস্ত্ৰ বনাব আপুনি গোটেই কথাখিনি কৈ দিয়কচোন ধন্যবাদ জনাইছোঁ মই এই চিত্ৰখন বনাওঁতে চিত্ৰভাগৰ বস্ত্ৰখন বওঁতে 15 মাহ লাগিলে কেনেকৈ অনুভৱ হ'লে তাৰমানে শংকৰ গুৰুজনাৰ কিতাপ পালোঁ লাইব্ৰেৰীত তাক চাওঁতে পালোঁ বৃন্দাবনী বস্ত্ৰৰ বিষয়ে পালোঁ বৃন্দাবনী বস্ত্ৰৰ বিষয়ে পোৱাত আমাৰ অসমৰ বিখ্যাত ভাৰতৰ বিখ্যাত তথা বাহিৰা দেশৰ লগত বিখ্যাত হৈ পদ্মশ্ৰী উপাধি পোৱা বঁটাপ্ৰাপক মাজুলী চামগুৰি সত্ৰৰ হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ তত্ত্বাৱধানত মই ভাগৱতৰ বস্ত্ৰভাগ বনাবলৈ সুবিধা পালোঁ হয় আপুনি ইমান ধুনীয়াকৈ বনাইছে কাৰণ মানে সকলো সম্ভৱ নহয় এখন যেহেতু আঁকি পিনে এনেকৈ ববলৈ কেতিয়াও সম্ভৱ নহয় কাৰণ আপোনাৰ ভগৱানে আপোনাক শক্তি দিছে কাৰণ বিনা শক্তিত কেতিয়াও মানে এনেকৈ এখন বস্ত্ৰ বনাব নোৱাৰিব ন কাৰণ মহিলাসকলেও তাঁতখন লগাওঁতেও সৰু এটা বুটা বাচিবলৈকে সক্ষম নহয় আপুনি ইমান ধুনীয়াকৈ বৈছে কিন্তু আপোনাক একদম বহুত বহুত ধন্যবাদ ৰাইজৰ আশীৰ্বাদ হয় কাৰণ আমাৰ ভাগ্য ভাল ক'ব লাগিব মানে আপোনাক যে লগ পালোঁ ইমান এখন বস্ত্ৰ যি ভাগৱতৰ ওম নমো ভাগৱতী বাসুদেৱায় নম জয়গুৰু শংকৰ ইমান ধুনীয়াকৈ লিখিছে আৰু বহুত ধুনীয়াকৈ কি লিখিছে গোপী প্ৰতি ছবিটোৰ তেওঁ কি কৰিছে চব লিখা আছে ন আৰু এয়া কৃষ্ণ হয় কৃষ্ণ বৃন্দাবনত এয়া মানে গোপীসকলৰ লগত ৰাস কৰিবলৈ আগবাঢ়ি আহিছে আৰু অকণমান একদম প্ৰথমৰ পৰা কৈ দিয়কচোন আপুনি প্ৰথমবাৰ যে এয়া পৰীক্ষিত গুৰু মানে সেই গোটেইখিনি কৈ দিয়কচোন এটাকে গোটেইখিনি ক'বলৈ অলপ জটিল তথাপিও এই পৰীক্ষিতে শুকৰ আগত গোটেই কাহিনীবোৰ কৈ আছে ভাগৱত সৃষ্টিৰ ৰহস্যৰ কেনেকৈ হ'ল ভাগৱত এই শুকে পৰীক্ষিতক কৈ থকাৰ পৰা মই আৰম্ভ কৰিছোঁ কৈ দিয়ক তাৰপিছত ইফালে কংসৰ বিয়া দেখুৱাইছোঁ দেৱকী বসুদেৱৰ বিয়া দেখুৱাইছোঁ তাৰপৰা কৃষ্ণ জন্ম দেখুৱাইছোঁ কৃষ্ণ জন্ম পাই শিশু লীলাত মানে আৰু বহুত আছে ক'বলৈ মানে যেনেকৈ কংস শিশুকে কৃষ্ণক বধিবৰ কাৰণে যিবোৰ ষড়যন্ত্ৰ কৰিছিলে সেই ষড়যন্ত্ৰতে ধৰি লওক বকাসুৰ অঘাসুৰ কলম্বাসুৰ মই পাহৰি গৈছোঁ কালী দমন তাৰপিছত আকৌ বকাসুৰ বধ হয় নে বাৰু গোপবালকসকলৰ মানে সকলোৱে মানে যেনেকৈ এখন ৰামায়ণ মানে বা ভাগৱত যেনেকৈ মানে ধুনীয়াকৈ ব্যাখ্যা কৰা হৈছে আপুনি বস্ত্ৰখনতে ইমান ধুনীয়াকৈ ব্যাখ্যা কৰিছে মানে আপোনাক মানে কি বুলি ধন্যবাদ ভাগৱত ব্যাখ্যাহে ৰামায়ণ নহয় মানে ভুল হৈ গ'ল ভাগৱত ব্যাখ্যা কৰি দিছে আৰু মানে কাৰণ ইমান এখন ধুনীয়াকৈ আপুনি একদম কি বুলি ক'ম মানে বনাইছে আৰু এই বস্ত্ৰখন আপুনি মানে এনে প্ৰদৰ্শনীমূলকভাৱে মানে দেখুৱাব বিচাৰিছে ৰাইজক আশীৰ্বাদ ল'ব হয় বিশেষকৈ মানে আপুনি যেনেকৈ এখন বস্ত্ৰখন তৈয়াৰ কৰিছে তেনেকৈ আপুনি বেলেগ মানে এনেকৈ পৰ্টেল চেনেল হওক সাংবাদিক মানে যেনেকৈ নিউজ চেনেলে আপোনাক মানে আহিছে নাই এনেকৈ আহিছে ন ইমান ধুনীয়া কি বুলি ক'ম আৰু কিমান দীঘল হয় এইখন 17 ফুট 6 ইঞ্চি আছে যেনেকৈ আমি মহিলাসকলে যেনেকৈ তাঁতশাল মানে মাটিশালত বা তেনেকৈ বৈছে নে তেনেকৈ বৈছে আপুনি কোন হয় এয়া মোৰ পৰিবাৰ সেই পৰিবাৰে মোক অন্নবৰ্তে এয়া চাহ তামোল যোগাৰ দি থাকে গৰম দিনত বিচনীয়ে বিচি থাকে এনেকুৱাকৈ আমি সহযোগিতাৰে বস্ত্ৰভাগ মানে আপোনাৰ মনলৈ কেনেকৈ আহিলে যে এনেকৈ এখন বস্ত্ৰ তৈয়াৰ কৰিম বুলি এনেকৈ ধাৰণা আহিলে শংকৰ মাধৱৰ যি চৰিত্ৰ আছিলে তাত এখন আলোচনীত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে পালোঁ সেই বৃন্দাবনী বস্ত্ৰ পাই উৎপন্ন হ'ল আমাৰ এই গুৰু হেমচন্দ্ৰ প্ৰভুৰ ওচৰত আলোচনা কৰি
আৰু আপুনি বহুত সহায় কৰিছে বৰ্তাক কৰিছোঁ কৰিছে কাৰণ মানে অৰ্ধাংগিনী অবিহনে আধৰুৱা ক'ব লাগিব বৰমায়ো মানে যিহেতু বৰমা বুলি সম্বোধন জনাইছোঁ বৰমায়ো বৰ্তাক বহুত সহায় কৰিছে কাৰণ ইমান এখন ধুনীয়া বস্ত্ৰ যিহেতু ভাগৱতৰ যি মানে চৰিত্ৰসমূহ ইয়াত মানে ইমান ধুনীয়াকৈ প্ৰতিচ্ছবি হিচাপে অংকন কৰিছে যিহেতু আমি তাঁতশাল বলেও আমি এটা বুটা বাচিবলৈকে যিহেতু ভালকৈ সক্ষম নহয় আৰু যিহেতু মানে ভগৱানৰ যি মানে লাগ দিব লাগিব নহ'লে কেতিয়াও সম্ভৱ নহ'ব এনেকৈ মানে ভাল এজন মানুহে বা এজন ব্যক্তি এনেকৈ এখন মানে চিত্ৰ আঁকি এনেকৈ ফুল বাচিবলৈ কেতিয়াও সক্ষম নহ'ব তেওঁ মানে লীলা ক'ব লাগিব এতিয়া আমাৰ মাজত যে ইমান ধুনীয়াকৈ বস্ত্ৰখন দেখাইছে আমি ভাগ্য ভাল বা আমাৰ ভাগ্য এখন বস্ত্ৰ দেখিবলৈ পাইছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া ঘৰ কোন জেগাত আছিলে কৈছিলে ঘৰ মাজুলী বেঙেনাআটিত সদ্যহতে আমি থাকোঁ যোৰহাট জিলাৰ ঢাপকটা মিলনপুৰ মই মাজুলী গৈছিলোঁ কি বুলি কয় লাহন গাঁও গৈছোঁ বাঘৰ গাঁও গৈছোঁ মানে সেইটো চাইডে কাৰণ এতিয়া মানে ফেৰীখনত উঠিবলৈ অকণ ভয় লগা হ'ল মানে বহুত কিবা কিবি ঘটনা হৈ থাকে যে দলঙলৈ যাম দেই লগ পাম একদম বহুত বহুত ধন্যবাদ দেই একদম আকৌ লগ পাম আমাৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী গৈছে মেৰাপানী গৈছে এতিয়া আপোনাৰ বৰমাহঁতৰ মা ঘৰ কোন জেগাত মোৰ মা তুমি কোৱা ঠাই ফালে বাঘৰ গাঁও ফালে নহয় মাজুলী বনগাঁও বনগাঁও থানাখন দেখিছোঁ গৈছে সেইফালে খালি মানে সেই ৰাস্তা পদূলি মঠাই নিছে ন এই লাহন গাঁওখন মঠাই নিচিনা ৰাস্তাটো